নমস্কাৰ সকলোকে স্বাগতম জনাইছো সোশ্যাল সায়েন্সৰ উন্নতি ক্লাছলৈ আপোনালোকে চাই আছে বিশ্বাসী বন্ধু উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে জানে আমি প্ৰতিটো ভিডিঅ'ত সোশ্যাল সায়েন্সৰ প্ৰতিটো চেপ্টাৰ গোটেইকেইটা কোৱেশ্চন উলিয়াই আমি এটা ভিডিঅ' লৈ আহোঁ গতিকে আপোনালোকে পাৰ্ট 1 ৰ পৰা যদি চোৱা নাই সোশ্যাল সায়েন্সৰ ক্লাছ কৰক বহুত ইম্পৰ্টেণ্ট এৰিয়াৰ কাৰণে আৰু আপোনালোকে যিবোৰ ক্লাছ কৰি আছে সেইবোৰ ক্লাছৰ সম্পূৰ্ণ ভিডিঅ' আপোনালোকে পাবলৈ আমাৰ 99 পেকেজ এটা আছে সেইটো আপোনালোকে কিনি ল'ব পাৰে 99 পেকেজ যিসকলে কিনিছে তেওঁলোকে এতিয়া বাকিবোৰ PDF ফ্ৰীতে পাব আৰু সোশ্যাল সায়েন্সৰ লগতে বহুকেইটা মক টেষ্ট তেওঁলোকে লাভ কৰিব গতিকে আপোনালোকে যদি এতিয়াই কিনা নাই আমাৰ কমেণ্ট বক্সত আপোনালোকে PDF লাগে বুলি কমেণ্ট কৰিব আমি হোৱাটছআপ নাম্বাৰটো দিম বা হোৱাটছআপ নাম্বাৰটো দিয়ে আছে আপোনালোকে ডাইৰেক্টলি হোৱাটছআপত কণ্টেক্ট কৰিব পাৰে চ' আৰম্ভ কৰিবলৈ লৈছোঁ আজি ক্লাছ আজি চেপ্টাৰটো হৈছে চেপ্টাৰ 10 চেপ্টাৰটোৰ নাম হৈছে ভাৰতৰ ৰাজনৈতিক দল গতিকে পলিটিকেল পাৰ্ট হয় আপোনালোকে জানে যিসকলে সোশ্যাল সায়েন্সৰ ক্লাছবোৰ কৰি আছে সোশ্যাল সায়েন্সটো বহুত ইম্পৰ্টেণ্ট কাৰণ সোশ্যাল সায়েন্সত হিষ্টৰী পলিটিকেল জিঅ'গ্ৰাফি ইকনমিক্স এই গোটেইকেইটা কভাৰ হৈ যায় চ' আৰম্ভ কৰিবলৈ লৈছোঁ আজি প্ৰথমটো কুৱেশ্যন হ'লে আপোনালোকে কুৱেশ্যনকেইটা এনচাৰ দিবলৈ ট্ৰাই কৰিব আৰু ক্লাছকেইটা কৰি কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব দেই চ' আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰথমটো কুৱেশ্যন প্ৰথম কেইটামান কুৱেশ্যন MCQটো আছে আপোনালোকে জানেই তাৰপিছত আমি শ্বৰ্ট কুৱেশ্যন ডিছকাছ কৰিম অ'কে ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম ৰাজনৈতিক দল কোনটো জানেনে ভাৰতৰ প্ৰথমটো ৰাজনৈতিক দল কোনটো যি বহুকেইটা কুৱেশ্যন আপোনালোকে বহুকেইটা এক্সামত এই কুৱেশ্যনটো দেখিবলৈ পায় ভাৰতৰ সৰ্বপ্ৰথম ৰাজনৈতিক দলটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলটো হৈছে ভাৰতৰ প্ৰথম ৰাজনৈতিক দল সেইটো মনত ৰাখিব নেক্সট কুৱেশ্যন ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম কিমান চনত হৈছিল কোনে ক'ব পাৰিব যিটো ভাৰতীয় জাতীয় কংগ্ৰেছ সেই দলটো কিমান চনত জন্ম হৈছিল জানেনে কিমান চনত হৈছিল Yes, 1885 জন্ম হৈছিল চনটো মনত ৰাখিব 1885 চন অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল একদম ইজি কুৱেশ্যন বেছি টান কুৱেশ্যন নহয় অকণমান মন দিলে আপোনালোকে এক্সাম ক্লিয়াৰ কৰিব পাৰিব মই অলপ আগতে এটা ভিডিঅ' বনাই দিছিলোঁ যে এই 25 দিনত আপোনালোকে কেনেকৈ পঢ়িব সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব অ'কে চ' ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি হৈছিল উমেশ চন্দ্ৰ বেনাৰ্জী সেইটো মনত ৰাখিব গতিকে অপশ্যন ডি ইজ ৰাইট আনচাৰ আমি বেক টু বেক দুটা সোশ্যাল সায়েন্সৰ ক্লাছ আজি লৈ আহিছোঁ এইটো এটা আৰু এটা সোশ্যাল সায়েন্সৰ ক্লাছ আহিব গতিকে এই দুটা ক্লাছ বহুত ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত কৰা হৈছিল ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন Yes, কাৰেক্ট এনচাৰটো হৈছে ভাৰতৰ সৰ্বপ্ৰথম সাধাৰণ নিৰ্বাচনটো অনুষ্ঠিত কৰা হৈছিল 1952 চনটো মনত ৰাখিব 1952 ইলেকশ্যন হৈছিল ইণ্ডিয়াত ফাৰ্ষ্ট নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল যেতিয়া ভাৰত স্বাধীন হৈছিল 1947ত তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল জাকিৰ হুছেইন মোৰাৰজী দেশাই জৱাহৰলাল নেহৰু মনমোহন সিং ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ কোনটো হ'ব Yes, বহুতে জৱাহৰলাল নেহৰু কৈছে এইটোৱে শুদ্ধ উত্তৰ কাৰণ জৱাহৰলাল নেহৰু আছিল আমাৰ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসম গণ পৰিষদ দলটো কোনখন ৰাজ্যৰ আমি সকলোৱে জানো অসম গণ পৰিষদ মানে আমি চমুকৈ AGP বুলি কওঁ AGP দল কোনখন ৰাজ্যত আছে বাৰু ইয়াৰ ভিতৰত Yes, good অসম গণ পৰিষদ অসমৰ এটা আঞ্চলিক ৰাজনৈতিক দল অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোনখন দেশত বিৰোধী দলৰ ভূমিকা যথেষ্ট পৰিমাণে আছে ইয়াৰ ভিতৰত কোনখন দেশত বিৰোধী দলৰ ভূমিকা যথেষ্ট পৰিমাণে আছে কওকচোন Yes, good ইংলেণ্ডত অ'কে ইংলেণ্ডত বিৰোধী দলৰ ভূমিকা যথেষ্ট পৰিমাণে আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মৰ্চা চৰকাৰ কিমান চনত গঠন কৰা হৈছিল মৰ্চা চৰকাৰ কিমান চনত গঠন কৰা হৈছিল মৰ্চা চৰকাৰ গঠন কৰা হৈছিল 1977ত 1977 চনত অ'কে 1977 চনত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নৰেন্দ্ৰ মোদী কোন চনত ভাৰতৰ প্ৰধানমন্ত্ৰী আসনত বহিছিল চনটো কিমান হ'ব পাৰে বাৰু আপোনালোকে জানে বিজেপি দল কেতিয়া আহিছিল আপোনাৰ 2014ত বিজেপি দল আহিছিল গতিকে নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী 2014 চনত হৈছিল গতিকে অপশ্যন বি ইজ ৰাইট আনচাৰ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইউপিএৰ ফুল ফৰ্ম কি আপোনালোকে জানে ইউপিএৰ ফুল ফৰ্ম কি কোনে জানে বাৰু অপশ্যনকেইটা চাই ল'ব শুদ্ধ উত্তৰটো কমেণ্ট কৰিব ইউপিএৰ ফুল ফৰ্ম কি
ইয়েছ কাৰেক্ট এনচাৰটো হৈছে ইপিৰ ফুল ফৰ্ম হৈছে ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স গতিকে অপশ্যন বি ইজ ৰাইট আনচাৰ কোনে কোনে অপশ্যন বি কাৰেক্ট লিখিছে শুদ্ধ হৈছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দল কোনটো আছিল প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দল মনত ৰাখিব ভাৰতৰ ইণ্ডিয়াছ ফাৰ্ষ্ট কাৰেক্ট এনচাৰটো হৈছে DMK এতিয়া আপোনালোকে মোক DMKৰ সম্পূৰ্ণ নামটো কোনে ক'ব পাৰিব মোক কমেণ্ট কৰকচোন DMKৰ সম্পূৰ্ণ নামটো কি আৰু এইটো হৈছে DMKটো হৈছে ভাৰতৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দল মনত থাকিব গুড নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ গণতন্ত্ৰ বিৰোধী দলৰ ভূমিকা কেনেকুৱা গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা কেনেকুৱা হ'ব লাগে বা কেনেকুৱা হোৱা উচিত গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা অসীম আপোনালোকে গম পাইছে গতিকে বিৰোধী দলৰ সীমা নাই তাৰ মানে ভূমিকাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তলৰ কোনখন সাম্যবাদী ৰাষ্ট্ৰ ইয়াৰ ভিতৰত কোনখন সাম্যবাদী ৰাষ্ট্ৰ জানেনে একদম কাৰেক্ট চীন হৈছে সাম্যবাদী ৰাষ্ট্ৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ৰাজনৈতিক দল কাৰ মাজত যোগসূত্ৰ ৰাজনৈতিক দল কাৰ কাৰ মাজত যোগসূত্ৰ শুদ্ধ উত্তৰটো হৈছে শাসক আৰু জনসাধাৰণৰ মাজৰ এটা যোগসূত্ৰ হৈছে ৰাজনৈতিক দল মনত থাকিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কাৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে জন্ম লাভ কৰিছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰ নেতৃত্বত জন্ম লাভ কৰিছিল কাৰেক্ট এনচাৰ হৈছে এলেন অক্টোভিয়ান হিউম অ'কে এলেন অক্টোভিয়ান হিউমৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ জন্ম লাভ কৰিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ SN বেনাৰ্জীৰ নেতৃত্বত কি দল গঠন কৰা হৈছিল নামটো মনত ৰাখিব SN বেনাৰ্জীৰ নেতৃত্বত কি দল গঠন কৰা হৈছিল দলটো হৈছে দি ইণ্ডিয়ান এছ'চিয়েশ্যন কাৰ নেতৃত্বত গঠন কৰা হৈছিল SN বেনাৰ্জীৰ নেতৃত্বত গঠন কৰা হৈছিল মনত ৰাখিব অপশ্যন এ ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমটো অধিৱেশন ক'ত বহিছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন বিভিন্ন ধৰণৰ পৰীক্ষাত আহি থাকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমটো অধিৱেশন ক'ত বহিছিল কাৰেক্ট এনচাৰ হৈছে মুম্বাইত বৰ্তমান মুম্বাই নামেৰে পৰিচিত মুম্বাইত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন বহিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হিন্দু মহাসভা কিমান চনত গঠন কৰা হৈছিল কাৰেক্ট এনচাৰটো হৈছে 1916 1916 চনত হিন্দু মহাসভা গঠন কৰা হৈছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতৰ প্ৰথমটো বাওঁপন্থী দল কোনটো ইয়াৰ ভিতৰত ভাৰতৰ প্ৰথমটো বাওঁপন্থী দল কোনটো কাৰেক্ট এনচাৰ হৈছে ভাৰতীয় সাম্যবাদী দল হৈছে প্ৰথমটো বাওঁপন্থী দল অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ সাম্যবাদী আদৰ্শটো কোনজন ব্যক্তিৰ আদৰ্শৰে কেন্দ্ৰীভূত আছিল কাৰ হ'ব লাগে কোনজন ব্যক্তিৰ আদৰ্শৰে সাম্যবাদী আদৰ্শটো কেন্দ্ৰীভূত আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কাৰ্ল মাৰ্কছ মনত ৰাখিব কাৰ্ল মাৰ্কছৰ আদৰ্শৰে অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতৰ 14টো সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত কৰা হৈছিল ভাৰতৰ 14টো সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত কৰা হৈছিল ইয়াৰ কাৰেক্ট এনচাৰ হৈছে 1967 1967 বহুতে চনকেইটা ইংৰাজীত জানে কিন্তু অসমীয়াত নাজানে 1967 অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ শিৱসেনা কোন ৰাজ্যৰ আঞ্চলিক দল শিৱসেনা কোন ৰাজ্যৰ আঞ্চলিক দল কোনে ক'ব পাৰিব শিৱসেনা কোন ৰাজ্যৰ আঞ্চলিক দল ইয়াৰ কাৰেক্ট এনচাৰ হৈছে শিৱসেনা হৈছে মহাৰাষ্ট্ৰৰ আঞ্চলিক দল গতিকে অপশ্যন বি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা চমুকৈ NDAৰ সম্পূৰ্ণ নামটো কেতিয়াবা পৰীক্ষাত সুধিব পাৰে NDAৰ সম্পূৰ্ণ নামটো কি NDAৰ সম্পূৰ্ণ নাম আমি সকলোৱে জানো নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স অপশ্যন চি ইজ ৰাইট এনচাৰ মনত ৰাখিব NDAৰ সম্পূৰ্ণ নাম হৈছে নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স অ'কে এতিয়া আমি শ্বৰ্ট কুৱেশ্যন ডিছকাছ কৰিম আমি MCQ আজি চেপ্টাৰটোত যিকেইটা MCQ উলিয়াব লাগে আমি উলিয়াইছোঁ এতিয়া শ্বৰ্ট কুৱেশ্যন চাম বহুত ইম্পৰ্টেণ্ট হ'ব ভিডিঅ'টো শেষলৈকে চাব ফাৰ্ষ্ট কুৱেশ্যন ৰাষ্ট্ৰ পৰিচালনাৰ পুৰণি নীতি কি আছিল
ৰাষ্ট্ৰ পৰিচালনাৰ পুৰণি নীতি আছিল ৰাজতন্ত্ৰ যেতিয়া ৰাজতন্ত্ৰ শেষ হ'ল তেতিয়া গণতন্ত্ৰৰ আৰম্ভণি হৈছিল মনত ৰাখিব গণতন্ত্ৰৰ অবিহনে ৰাজনৈতিক দলৰ অৱস্থা কি হ'ব পাৰে একদম অৰ্থহীন কোনো ধৰণৰ অৰ্থ নাথাকে ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এখন সাম্যবাদী দেশৰ নাম কি আমাক পৰীক্ষাত সুধিব পাৰে মনত ৰাখিব চীন দেশ হৈছে সাম্যবাদী দেশ একদলীয় চৰকাৰ থকা এখন দেশৰ নাম সুধিব পাৰে আমাক চীন দেশ নেক্সট কুৱেশ্যন দ্বিদলীয় শাসন থকা এখন দেশৰ নাম সুধিব পাৰে ইংলেণ্ড হৈছে ইংলেণ্ডত দ্বিদলীয় শাসন আছে নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম ৰাজনৈতিক দল কিমান চনত জন্ম লাভ কৰিছিল 1885ত ভাৰতৰ প্ৰথমটো ৰাজনৈতিক দল 1885 চনত জন্ম লাভ কৰিছিল চনটো মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল অলপ আগতে আমি ডিছকাছ কৰিলোঁ যে উমেশ চন্দ্ৰ বেনাৰ্জী নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত বহিছিল মনত আছেনে এইমাত্ৰ কৈছিলোঁ মুম্বাইত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মুছলিম লীগৰ জন্ম কেতিয়া হৈছিল কোন চনত 1906 চনত 1906 ওকে হিন্দু মহাসভা কিমান চনত গঠন কৰা হৈছিল অলপ আগতে কৈছিলোঁ 1916ত হিন্দু মহাসভা গঠন কৰা হৈছিল চনটো মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতৰ চতুৰ্থটো ৰাজনৈতিক দল কোনটো আছিল ভাৰতৰ চতুৰ্থটো ৰাজনৈতিক দল হৈছে স্বৰাজ পাৰ্টি নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কিমান চনত অনুষ্ঠিত কৰা হৈছিল 1952ত অনুষ্ঠিত কৰা হৈছিল নেক্সট কুৱেশ্যন বিৰোধী দলৰ সবল ভূমিকা থকা এখন দেশৰ নাম কি ইয়াৰ দেশখনৰ নাম হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ সবল ভূমিকা আছে বিৰোধী দলৰ নেক্সট কুৱেশ্যন মৰ্চা চৰকাৰ কাৰ নেতৃত্বত গঠন কৰা হৈছিল মৰ্চা চৰকাৰ মোৰাৰজী দেশাইৰ নেতৃত্বত গঠন কৰা হৈছিল নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথমটো আঞ্চলিক দলৰ নাম কি ভাৰতৰ প্ৰথমটো আঞ্চলিক দলৰ নাম হৈছে অলপ আগতে মই কৈছিলোঁ ডিএমকে মই সুধিছিলোঁ ডিএমকেৰ ফুল ফৰ্ম হৈছে দ্ৰাবিড় মুন্নেত্ৰা কাঝাগাম ওকে আৰু কেইটামান শ্বৰ্ট কুৱেশ্যন ওলাইছোঁ চাই ল'ব ফাৰ্ষ্ট কুৱেশ্যন ৰাজনৈতিক দল কাৰ কাৰ মাজত যোগসূত্ৰ ৰাজনৈতিক দল হৈছে শাসক আৰু জনসাধাৰণৰ মাজৰ এক যোগসূত্ৰ মনত থাকিব গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত ৰাজনৈতিক দলৰ এটা অত্যন্ত প্ৰয়োজনীয় বৈশিষ্ট্য কি ইয়াৰ প্ৰয়োজনীয় বৈশিষ্ট্য হৈছে সংগঠন নেক্সট কুৱেশ্যন সুস্থ সবল গণতান্ত্ৰিক ৰাষ্ট্ৰ গঢ় দিয়াত ৰাজনৈতিক দল কেনে হ'ব লাগে আপোনালোকে জানে সুস্থ সবল গণতান্ত্ৰিক ৰাষ্ট্ৰ এখন গঢ় দিয়াত ৰাজনৈতিক দল অত্যন্ত প্ৰহৰীৰ দৰে হ'ব লাগে নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচনত কিমানটা দল সৰ্বভাৰতীয় শ্ৰেণীৰ আছিল ইয়াৰ 14টা দল সৰ্বভাৰতীয় শ্ৰেণীৰ আছিল আঞ্চলিক দল জন্মৰ মূল কাৰণ এটা কি আমাক সুধিব পাৰে সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতিয়ে কাৰণে হৈছে আঞ্চলিক দলৰ জন্মৰ মূল এটা কাৰণ মৰ্চা চৰকাৰ এটা দোষ আমাক সুধিব পাৰে মৰ্চা চৰকাৰ ক্ষণস্থায়ী অথবা অস্থিৰ নেক্সট কুৱেশ্যন মৰ্চা চৰকাৰৰ এটা গুণ আমাক সুধিব পাৰে মৰ্চা চৰকাৰৰ এটা গুণ হৈছে অস্বেচ্ছাচাৰী চৰকাৰ নেক্সট কুৱেশ্যন অসমৰ এখন আঞ্চলিক দলৰ নাম কি বা অসমৰ এটা আঞ্চলিক দলৰ নাম কি অসমৰ এটা আঞ্চলিক দল হৈছে অগপৰ ফুল ফৰ্ম সুধিব পাৰে অসম গণ পৰিষদ নেক্সট কুৱেশ্যন আঞ্চলিক ৰাজনৈতিক দলৰ সোণালী দশক বুলিলে কোনটো সময়ক বুজা যায় 80ৰ দশকক বুজা যায় ওকে নেক্সট কুৱেশ্যন স্বৰাজ পাৰ্টি কাৰ নেতৃত্বত গঠন হৈছিল চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৰ নেতৃত্বত স্বৰাজ পাৰ্টি গঠন হৈছিল গতিকে এই কুৱেশ্যনটো প্ৰায় পৰীক্ষাত ৰিপিট হৈ থাকে সেইটো মন দিব গতিকে এই কুৱেশ্যনটো অকণমান মন দি চাব যে চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৱে কি পাৰ্টি গঠন কৰিছিল স্বৰাজ পাৰ্টি গঠন কৰিছিল নেক্সট কুৱেশ্যন বহুদলীয় ব্যৱস্থা থকা কেইখনমান দেশৰ নাম আমাক সুধিব পাৰে ভাৰতবৰ্ষ পাকিস্তান আৰু বাংলাদেশত বহুদলীয় ব্যৱস্থা আছে নেক্সট কুৱেশ্যন গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত ৰাজনৈতিক দলৰ বাবে প্ৰয়োজনীয় চাৰিটা বৈশিষ্ট্য কি বৈশিষ্ট্য চাৰিটা হৈছে সংগঠন নীতি আদৰ্শ আৰু আঁচনি ক্ষমতা দখলৰ বাবে আকাংক্ষা জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান নেক্সট কুৱেশ্যন গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত ৰাজনৈতিক দলৰ দুটা প্ৰধান কাম কি আপোনালোকে জানে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত ৰাজনৈতিক দলৰ দুটা প্ৰধান কাম হৈছে জনগণক ৰাজনৈতিক শিক্ষাৰে শিক্ষিত কৰা আৰু জনগণৰ মনত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা বৰ্তমান এই দুটা কাম নোহোৱাই হৈ পৰিছে ক্ৰম অনুসৰি সজাব দিছে প্ৰথম কোনকেইটা আহিছে আমাক সুধিছে হিন্দু মহাসভা আহিছে নে স্বৰাজ পাৰ্টি আহিছে নে মুছলিম লীগ আহিছে গতিকে আমি ক্ৰম অনুসৰি সজাইছোঁ প্ৰথমতে মুছলিম লীগ আহিছে তাৰপিছত হিন্দু মহাসভা তাৰপিছত স্বৰাজ পাৰ্টিৰ দল ওকে নেক্সট কুৱেশ্যন ভাৰতৰ ৰাজনৈতিক দৃশ্যপটত উদ্ভৱ হোৱা কেইটামান দলৰ নাম আমাক সুধিব পাৰে সেই দলকেইটা হৈছে ভাৰতৰ ৰাজনৈতিক দলৰ দৃশ্যপটত উদ্ভৱ হোৱা কেইটামান দলৰ নাম হৈছে সমাজবাদী দল ছ'চিয়েলিষ্ট ফৰাম স্বতন্ত্ৰ দল জনসংঘ ভাৰতীয় ক্ৰান্তি দল জনতা দল ইত্যাদি নেক্সট কুৱেশ্যন আঞ্চলিক ৰাজনৈতিক দল জন্মৰ চাৰিটা মূল কাৰণ কি কি আঞ্চলিক ৰাজনৈতিক দল জন্মৰ চাৰিটা মূল কাৰণ হৈছে
ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি, বিভিন্ন ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ মাজত থকা বিভিন্নতা, সংখ্যালঘুসকলৰ মাজত থকা নিৰাপত্তাহীনতাৰ ভাৱ আৰু ৰাষ্ট্ৰীয় দল বা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক নেতাৰ দুৰ্বলতা। নেক্সট কুৱেশ্যন, বিৰোধী দলৰ যিকোনো দুটা কৰণীয় উল্লেখ কৰা। বিৰোধী দলৰ দুটা কৰণীয় হৈছে জনমত গঠন কৰা আৰু চৰকাৰ আৰু জনসাধাৰণৰ মাজত পাৰ্থক্য দূৰ কৰা। নেক্সট কুৱেশ্যন, মৰ্চা চৰকাৰৰ দুটা গুণ আমাক সুধিব পাৰে। মৰ্চা চৰকাৰৰ গুণ দুটা হৈছে অস্বেচ্ছাচাৰী চৰকাৰ আৰু ঐক্য সংহতি ৰক্ষা কৰা। নেক্সট কুৱেশ্যন, মুছলিম লীগৰ জন্ম কেতিয়া হৈছিল? মুছলিম লীগৰ জন্ম 1906 চনত হৈছিল, এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ প্ৰথমটো বাওঁপন্থী দলৰ নাম কি? আমি অলপ আগতে ডিছকাছ কৰিছিলোঁ, ভাৰতীয় সাম্যবাদী দল। নেক্সট কুৱেশ্যন, ভাৰতীয় সাম্যবাদী দলৰ জন্ম কেতিয়া হৈছিল? 1924 চনত, 1924। নেক্সট কুৱেশ্যন, ভাৰতত প্ৰথম নিৰ্বাচন কেতিয়া হৈছিল? ইয়াত কিমানটা ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিল? আপোনালোকে জানে ভাৰতত প্ৰথম নিৰ্বাচন 1952 চনত হৈছিল। ইয়াত 50ৰো অধিক ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিল। প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টিৰ জন্ম কেতিয়া হৈছিল? 1952 চনত ভাৰতৰ প্ৰথমটো নিৰ্বাচনৰ আগে আগে ছ'চিয়েলিষ্ট ফৰামে কৃষক মজদুৰ পাৰ্টিৰ সৈতে লগ লাগি প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টিৰ জন্ম দিছিল। গতিকে 1952 চনটো বহুত ইম্পৰ্টেণ্ট। নেক্সট কুৱেশ্যন, আঞ্চলিক ৰাজনৈতিক দলৰ সোণালী দশকক বুলিলে কোনটো চনক বুজা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1980 চনটোক বুজা যায়। নেক্সট কুৱেশ্যন, ভাৰতত চতুৰ্থ সাধাৰণ নিৰ্বাচন কেতিয়া হৈছিল? 1967 চনত হৈছিল। নেক্সট কুৱেশ্যন, পাঞ্জাৱৰ আঞ্চলিক ৰাজনৈতিক দলটোৰ নাম কি? আমাক সুধিব পাৰে। পাঞ্জাৱৰ আঞ্চলিক ৰাজনৈতিক দল বুলিলে আকালী দল বুলি জনা যায়। গতিকে আকালী দলটো হৈছে পাঞ্জাৱৰ এটা ৰাজনৈতিক আঞ্চলিক দল। নেক্সট কুৱেশ্যন, অসমৰ আঞ্চলিক ৰাজনৈতিক দলটোৰ নাম কি? অলৰেডি আমি ডিছকাছ কৰিছোঁ, অসম গণ পৰিষদ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনৰ নাম কি? ভাৰতবৰ্ষ। নেক্সট কুৱেশ্যন, ভাৰতত বিৰোধী দলৰ ভূমিকা কেতিয়া স্পষ্ট ৰূপত দেখা দিলে? 1977 চনৰ পিছৰ পৰা। নেক্সট কুৱেশ্যন, বিৰোধী দলৰ সবল ভূমিকা থকা দুখন উল্লেখযোগ্য ৰাষ্ট্ৰৰ নাম কি কি? আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ড। নেক্সট কুৱেশ্যন, ভাৰতত মৰ্চা চৰকাৰ গঠনৰ প্ৰক্ৰিয়া কেনেদৰে আৰম্ভ হৈছিল? 1967 চনলৈকে ভাৰতত মৰ্চা চৰকাৰ গঠনৰ প্ৰসংগ অহা নাছিল, কিন্তু পিছলৈ এক দলৰ আধিপত্যৰ ক্ষেত্ৰত প্ৰত্যাহ্বান অহাত মৰ্চা চৰকাৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতত কাৰ নেতৃত্বত প্ৰথমখন মৰ্চা চৰকাৰ কেতিয়া গঠন হৈছিল? ভাৰতত মোৰাৰজী দেশাইৰ নেতৃত্বত প্ৰথমখন মৰ্চা চৰকাৰ 1977 চনত, ইংৰাজীত 1977ত গঠন হৈছিল। 1977, অসমীয়াত 1977। নেক্সট কুৱেশ্যন, 1979 চনত গঠন হোৱা মৰ্চা চৰকাৰখনৰ নেতৃত্ব কোনে দিছিল? 1979 চনত গঠন হোৱা মৰ্চা চৰকাৰখনৰ নেতৃত্ব চৰণ সিঙে নেতৃত্ব দিছিল। গতিকে আজি আমাৰ ছ'চিয়েল ছায়েন্সৰ চেপ্টাৰ 10ৰ যিকেইটা কুৱেশ্যন উলিয়াব লগা আছিল আমি অলৰেডি এইটো ভিডিঅ'ত আনিছোঁ। আপোনালোকে যদি PDF বোৰ বিচাৰে তেনেহ'লে আপোনালোকে 99 পে' কৰি আপোনালোকে PDF বোৰ বাই কৰিব পাৰে। আমাক PDF লাগিলে কমেণ্ট কৰিব। চ' আজি ভিডিঅ'টো ইমান এটা সমাপ্ত কৰিছোঁ। নেক্সট আকৌ এটা ছ'চিয়েল ছায়েন্সৰ ভিডিঅ' আহিব, সেইটো চাবলৈ নাপাহৰিব। আজিলৈ মানে নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ, জয় অসম।